স্বীকাৰ কৰা হৈছে। জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপুচৌ ডাঙৰীয়াক জনাইছোঁ। ইয়াৰ পিছত আমি সম্বোধনা সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি ডাঙৰ সম্বোধনা আগবঢ়াব জনাইছোঁ। শ্ৰী প্ৰণৱ তেলী মহেশ চাহু ওটাই বলতে এখন সবকে ব্ল্যাঙ্ক আছে না সবকে দেখে ফটো উঠাবে হয়ে গেল কোন ঠিকই আছে ওয়া খড়া করে না এফালে এফালে স্মাইল করা জ্যোতি তেলীটো দিয়া হয় জ্যোতি তেলীটো দিয়া আছে। ইয়াৰ পিছত আমি সম্বোধনা দিবৰ কাৰণে আগবাঢ়িছোঁ শ্ৰীমতী ৰেণুকা চাহু। শ্ৰীমতী মামণি গোৱা ডাঙৰীয়ানী বাইদেউ তেখেতক আমাৰ মঞ্চত আদৰণি প্ৰদান কৰিব বিচাৰিছোঁ। মেট্ৰিক পাছ কৰিলে তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিকে গ্ৰেজুৱেশ্যন কৰি আগবাঢ়িকে যাহে তাই বহুত আনন্দ যি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই গৈছে এইটো বৰ ডাঙৰ কথা বুলি মনতে গৌৰৱ নেভাবিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যাব ডুমডুমাৰ গুৱাহাটীতো পঢ়িবলৈ যাব কিন্তু মনত এটাই কথা বান্ধি ৰাখিব যে আজি মা দেউতাই কিমান কষ্ট কৰি কিমান কষ্টেৰে আগুৱাই দি তেখেতৰ বহুমূলীয়া বক্তব্য সুন্দৰভাৱে প্ৰকাশ কৰিলে। মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক মই দুএষাৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে আজি এই সংগঠনৰ অনুষ্ঠানত অসম চাহ জনগোষ্ঠী তেলী চাহু সমাজ আৰু তালা আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ আজি সম্বৰ্ধনা অনুষ্ঠান কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানত উপস্থিত থাকি খুবেই আনন্দিত হৈছোঁ। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যিবিলাক কীৰ্তিমান ছাত্ৰ ছাত্ৰী ওলাই আহিছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজনৰ কীৰ্তিমান যিসকল ছাত্ৰ ছাত্ৰী ওলাই আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে খুবেই ভাল লাগিছে। এই অনুষ্ঠান সুন্দৰ অনুষ্ঠান আৰু তেওঁলোকে যাতে তেলী চাহু সমাজৰ ছাত্ৰ ছাত্ৰীসকল সুন্দৰভাৱে শিক্ষা দীক্ষা কৰি আৰু ভাল নিজৰ সমাজখনক আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। আৰু যাতে তেওঁলোকে এজন ডক্টৰ হওক এজন ইঞ্জিনিয়াৰ হওক আৰু অন্যান্য বিষয়ৰ বাবদ যাতে অংশগ্ৰহণ কৰি খুব সুন্দৰভাৱে সমাজখনক নেতৃত্ব দি আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ চাহ জনগোষ্ঠী তেলী চাহু সভা কেন্দ্ৰীয় সমিতি তথা সদৌ অসম তেলী চাহু যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু তালা ভাষাৰ উদ্যোগত আজি আমাৰ চাহু তেলী সমাজৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ সমাজৰ যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ সমাজখনৰ উন্নয়ন আৰু উত্তৰণৰ কাৰণে কাম কৰক তাক লৈ আমি আশাবাদী। আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত যাতে তেখেতসকলে আমাৰ এই শৈক্ষিক পথাৰত যাতে আমাৰ চাহু তেলী সমাজক আগুৱাই নিয়ে প্ৰতিনিধিত্ব কৰে তাকে আশা ৰাখি আমি তেখেতসকলে কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম আৰু আমাৰ সমাজৰ হৈ তেখেতসকলক আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
আমাৰ চাহুতেলি সভা যি এই সভা আমি চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ আৰু আমাৰ বাগিচা অঞ্চলত যিসকল আমাৰ চাহুতেলি জনগোষ্ঠীৰ আমাৰ লোকসকল বসবাস কৰি আছে তেখেতসকলৰ সামাজিকভাৱে তেখেতসকলৰ উন্নতিকৰণ শৈক্ষিকভাৱে তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এই চাহুতেলি সভাই যথেষ্ট কাম কৰি আছোঁ আৰু অনাগত দিনতো আমাৰ ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যত তথা সামাজিকভাৱে দায়িত্বশীল ব্যক্তিসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কাম কৰি গৈ আছোঁ। সঞ্জনা তেলী অহিলা তেলী মেট্ৰিক আপোনাৰ নিচিনা এজন ছাত্ৰ আপোনাৰ নিচিনা এগৰাকী ছাত্ৰীক প্ৰয়োজনীয়তা আছে কাৰণেই স্বয়ং ভগৱানে সৃষ্টি কৰা আপোনাক এই তেলী চাহু এই সমাজত আপোনাক জন্ম দিছে। সেইটো কথা আপোনালোকে পাহৰি নাযাব। এতিয়া আপোনালোকে সকলোৱে নিজৰ স্বজ্ঞানে স্ববিবেকে বুদ্ধিৰে আপোনালোকে হাতখন আগত কৰক, চকুকেইটা বন্ধ কৰক, সোঁ হাতখন আগত কৰক, মা দেউতাৰ প্ৰতিচ্ছবি মনলৈ আনক। সকলো ছাত্ৰ ছাত্ৰীয়ে চকুকেইটা বন্ধ কৰক, সোঁ হাতখন আগলৈ কৰক, চকুকেইটা বন্ধ কৰক, ক্লোজ ইউৰ আইজ। মা দেউতাৰ প্ৰতিচ্ছবি মনলৈ আনক। আপোনালোকে যাৰ পূজা অৰ্চনা কৰে তাক মনত পেলাওক। ছাৰ বাইদেউ তেলী সমাজ ব্যৱস্থাত যি উদ্যোগ লৈছিল, যি জন্ম দিছিল, তেওঁলোকৰ প্ৰতিচ্ছবি যদি পাৰে মনত পেলাওক। আৰু আমাৰ পিছত আপোনালোকে দোহাৰক, মই শপত গ্ৰহণ কৰিছোঁ যে যেতিয়ালৈকে মই মানুহ হৈ জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মই মদ, কানি, ড্ৰাগছ, চুলাই, হাৰিয়া কেতিয়াও নাখাম। মই শপত গ্ৰহণ কৰিছোঁ যে যেতিয়ালৈকে মই সুস্থ সবল মানুহ হৈ জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মই মা দেউতাক ডিমাণ্ড নকৰোঁ, দল সংগঠন অনুষ্ঠান পৰিচালক ডিমাণ্ড নকৰোঁ। মই শপত গ্ৰহণ কৰিছোঁ যে আমি অসম চাহ জনগোষ্ঠী তেলুচা সভা আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তালাভাষাৰ সুযোগত আজি আমি তালা ৰেজিষ্টাৰ অফিচ প্ৰাংগণত আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব লৈছোঁ। আৰু আমাৰ উদ্দেশ্য আমাৰ একেটাই যে আমাৰ চাহ জনগোষ্ঠী আমাৰ তেলী সমাজত যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে আমাৰ সমাজৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোত যাতে তেখেতসকলে আমাৰ তেলী সমাজৰ পৰা যাতে উচ্চ শিক্ষিত হৈ কিনে আমাৰ তেলী সমাজক তেখেতসকলে নাম সুনাম কৰি আনিব পাৰে। সেই উদ্দেশ্যে আজি আমাৰ সমাজৰ এক গৌৰৱ, এক আনন্দ একটা দিন যে সেই দিনটোত আমি এটা অনুষ্ঠান এটা পাইছোঁ। সেই অনুষ্ঠান দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক যাতে আমি এই সম্বোধনা যাতে জনাই তেখেতসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ সমাজক যাতে সেই একটা আমাৰ জনগোষ্ঠীৰ লগত তেখেতসকলে এটা সুনাম আমাৰ তেলী সমাজক যাতে সুনাম কৰি আনি আমাৰ সমাজখনক যাতে আগুৱাই লৈ যাবৰ কাৰণে তেখেতে প্ৰচেষ্টা উৎসাহ পায়। আৰু সেই তেখেতৰ সেই পৰিশ্ৰম বা সেই ছাত্ৰ ছাত্ৰীৰ ত্যাগ, সেই ত্যাগ যাতে তেখেতৰ অথলে নাযাওক তাৰ বাবে আমি এই অনুষ্ঠান যাতে আইনকাণ্ড অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ চাহ জনগোষ্ঠী তেলী চাহু সভা কেন্দ্ৰীয় সমিতি তথা সদৌ অসম তেলী চাহু যুৱ পৰিষদ, তিনিচুকীয়া জিলা সমিতি আৰু তালা ভাষাৰ উদ্যোগত আজি আমাৰ চাহুতেলী সমাজৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ সমাজৰ যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ সমাজখনৰ উন্নয়ন আৰু উত্তৰণৰ কাৰণে কাম কৰক তাক লৈ আমি আশাবাদী। আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত যাতে তেখেতসকলে আমাৰ এই শৈক্ষিক পথাৰত যাতে আমাৰ চাহুতেলী সমাজক আগুৱাই নিয়ে, প্ৰতিনিধিত্ব কৰে তাকে আশা ৰাখি আমি তেখেতসকলে কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম আৰু আমাৰ সমাজৰ হৈ তেখেতসকলক আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। আমাৰ চাহুতেলি সভা যি এই সভা আমি চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ আৰু আমাৰ বাগিচা অঞ্চলত যিসকল আমাৰ চাহুতেলি জনগোষ্ঠীৰ আমাৰ লোকসকল বসবাস কৰি আছে তেখেতসকলৰ সামাজিকভাৱে তেখেতসকলৰ উন্নতিকৰণ শৈক্ষিকভাৱে তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এই চাহুতেলি সভাই যথেষ্ট কাম কৰি আছোঁ আৰু অনাগত দিনতো আমাৰ ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যত তথা সামাজিকভাৱে দায়িত্বশীল ব্যক্তিসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কাম কৰি গৈ আছোঁ। জ্যোতিকা তেলী শ্ৰীমতী লক্ষ্মী চাহু
শ্ৰী মনোজ তেলী, বহুত ভাল লাগিছে পাই কিনে এইটো পাই কিনে আৰু হাৰ্ড ৱৰ্ক কৰিম বুলি তেনেকুৱা উৎসাহ হৈছে আৰু নীলিমা তেলী। যিহেতু এটা ছাৰে আহিছিলে আপোনালোকক যিদিনা শিকাই দিলে কি ক'ব সেই ছাৰৰ বিষয়ে? ছাৰে বহুত ভালকৈ বুজালে, বহুত ভাল লাগিলে শুনিলে তাৰ কথা। আই এম ভেৰি অনাৰ্ড বাই হিম। পোৱা নাই, ছাৰে ক'লে যে তাই আগতে গৈছিলে আমাৰ স্কুলত, তাতো স্পীচ দিছিলে চাগে, কিন্তু মই এবচেণ্ট আছিলোঁ। ভাল লাগিলে তাৰ কথা শুনি কিনে, উৎসাহ হ'ল মনত। আজি যিহেতু যিসকলে ষ্টুডেণ্টকেইটা দিলে কেনেকৈ অনুভৱ লাগিলে আপোনাৰ মনত? কি ক'ব? কি ক'ব ভাল লাগিলে আৰু अच्छा लगा ये लोग ने सबके ऐसे स्टूडेंट्स के साथ ऐसा किया, मतलब ऐसे देख के उन लोग को उत्साहित मन में हार्ड वर्क करने का और ये होता है ना।